আয়োজিত তেখেতৰ যিখন স্মৰণিকা উন্মোচনৰ সভাৰ সভাপতি মহোদয়, ইয়াতে উপস্থিত থকা নিৰ্দিষ্ট বক্তাদ্বয় ৰবি গগৈ ছাৰ আৰু গিলেন গগৈ ছাৰ, প্ৰমুখ্যে উন্মোচক উমেশ চিতিয়া ছাৰ, ইয়াতে উপস্থিত নগাখিলীয়া গাঁৱৰ তথা ধেমাজিবাসীৰ যথেষ্ট বয়োজ্যেষ্ঠ লোক আছে, সকলোলৈকে প্ৰণাম জনাইছোঁ। ইতিমধ্যে বলীন্দ্ৰ দত্তদেৱৰ বিষয়ে অৱগত আপোনালোকে হ'ল, আপোনালোকক জনালে। এই কিতাপখন আজি কিয় ইয়াতে উন্মোচন কৰিব লগা হ'ল, এই কিতাপখন কিয় বনাব লগা হ'ল, এই উদ্দেশ্যে আপোনালোকক আমাৰ উপৰোক্ত বক্তাসকলে বিৱৰি ক'লে। মোৰ বলীন্দ্ৰ দত্তদেৱৰ লগত বেছি বছৰ চিনাকি নহয়, এবছৰ 7 মাহ 18 দিনৰ চিনাকি। ইমান দিনৰ আগতে তেখেতক মই লগ পাইছিলোঁ আৰু তেখেতৰ লগত চিনাকি হৈ তেখেতক মানে মই খুব আপোনভাৱে পাইছিলোঁ। মাজে মাজে তেখেতৰ ঘৰলৈ আহিব লগা হৈছিল মোৰ। তেখেতৰ ঘৰলৈ আহিব লগা হৈছিল এইটো কাৰণেই যে লিখা মেলা ক্ষেত্ৰতে, আৰু তেখেতৰ বৰপুত্ৰ পুতুলৰ লগত বহুদিনৰ পৰা চিনাকি আছিল। সেই সূত্ৰেও এই ঘৰখনৰ লগত এটা আত্মীয়তা আছিল, গতিকেলৈ ইয়ালৈ আহিছিলোঁ। তেখেতৰ মৃত্যু খবৰ পাই আমি ইয়াতে এদিন মাতষাৰ লগাবলৈ আহিলোঁ। আহি দেখিলোঁ তেখেতৰ যিখিনি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিখিনি আমি কেনেকৈ ধৰি ৰাখিম, এই কথাটোলৈ এবাৰ চিন্তা কৰিব লগা হ'ল। কাৰণ মানুহজনটো ইতিমধ্যে শেষ হৈ গ'ল, এই পৃথিৱীৰ পৰা বিদায় মাগিলে, কিন্তু তেখেতক জীয়াই ৰখাৰ এটা ৰাস্তা আমি বিচাৰিব লাগিব। গতিকেলৈ আমি এটা কথাই চিন্তা কৰিলোঁ যে ঘৰৰ লগত আলোচনা কৰি যে তেখেতৰ যিখন স্মৰণিকা, সেই স্মৰণিকাখন আমি বনোৱাৰ সিদ্ধান্ত কৰিলোঁ। সিদ্ধান্ত কৰি সেই সিদ্ধান্তত নগাখেলীয়া ৰাইজৰ লগতে ধেমাজিবাসী বিভিন্নজনে কিন্তু খুব সুন্দৰ সমৰ্থন আগবঢ়ালে, যাৰ কাৰণে আজি আপোনালোকৰ আগত সম্পাদনা সমিতিয়ে এই কিতাপখন আগবঢ়াই দিবলৈ সক্ষম হ'ল। এই ক্ষেত্ৰত সভাপতি মহোদয়, সম্পাদনা সমিতি আৰু সম্পাদক মহোদয় যথেষ্ট কষ্ট কৰিলে। এই সুযোগতে মই তেখেতলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে এই সকামখন পাতিছে, তেখেতৰ মৃত্যুৰ আদ্যশ্ৰাদ্ধ। এই সকামখন আজি ইয়াতে শেষ হৈ যাব। আমি মাহ চাউল খাম, সকলোৱে এসাঁজ খাম আৰু ইমানতে শেষ হৈ যাব। কিন্তু স্থায়ীভাৱে থাকি যাব এই কিতাপখন, যিখন কিতাপে তেখেতৰ বংশানুক্ৰমে ইয়াৰ পাছত আৰু পিছৰ পুৰুষসকলে এই কিতাপখন যেতিয়া হাতত পাব, নিশ্চয় নিজকে আত্মগৌৰৱ কৰিব যে মোৰ ককা দেউতাৰ, মোৰ আজো ককাই এনেকুৱা ধৰণৰ আছিল, সমাজত এবাৰ মূৰ দাঙি কথা ক'ব পাৰিব। নগাখেলীয়া ৰাইজে আত্মগৌৰৱ কৰিব পাৰিব যে বলীন্দ্ৰ দত্তদেৱৰ নিচিনা এজন মানুহ নগাখেলীয়াত জন্ম হৈছিল আৰু যিজনে নগাখেলীয়া গাঁওখনক সমাজত পৰিচিত কৰাই গৈছে। এনে উদ্দেশ্য লৈ আমি এই পৰিয়ালবৰ্গৰ লগত সহযোগিতা আগবঢ়াই এই কিতাপখন আজি ইয়াতে উন্মোচন কৰা হ'ল। আৰু বলীন্দ্ৰ দত্তদেৱ যাতে অমৰ হওক, শাৰীৰিকভাৱে নহয়, মানুহৰ মনৰ মাজত অমৰ হওক, এই আশাৰে এই কিতাপখন আজি ইয়াত উন্মোচন কৰা হ'ল। মই ভাবিছোঁ আমি সকলোৱে তেখেতক ভৱিষ্যতলৈ এই পৃথিৱীত নাথাকিলেও আমি আৰু এনেধৰণৰ কাৰ্যক্ষেত্ৰত তেখেতক সহযোগ, আমি তেখেতৰ লিখনিসমূহ সহযোগ লৈ আমি ভৱিষ্যতলৈ তেখেতৰ আৰু দীঘলীয়া স্মৰণিকা আমি উলিয়াম বুলি ভাবিছোঁ। এই ক্ষেত্ৰত নগাখেলীয়া ৰাইজ তথা ধেমাজিবাসী ৰাইজে সহায় সহযোগিতা আগবঢ়াব, এইখিনিকে মই অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।